welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো বজালী জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2023-24 সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চনছ আছে কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু 1951 চনত। 2 নম্বৰ প্ৰশ্ন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি মুম্বাইত। 3 নম্বৰ প্ৰশ্ন, অসমত প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি 1926 চনত। 4 নম্বৰ প্ৰশ্ন, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱে হল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি গ্লোবালাইজেশন বা গোলকীকৰণ। নেক্সট 5 নম্বৰ প্ৰশ্ন, UNDPৰ সম্পূৰ্ণ ৰূপটো হল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ ইউনাইটেড নেশন ডেভেলপমেন্ট প্ৰগ্ৰাম মানে অপশন বি যেটো আছে হেতু শুদ্ধ উত্তৰ হ'ব। 6 নম্বৰ প্ৰশ্ন, মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসী কাঠত ওলমোৱা হৈছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু পিয়লি বৰুৱা। 7 নম্বৰ প্ৰশ্ন, ঘটনাসমূহৰ লগত চনসমূহ মিলোৱা। ইয়াতে এ নম্বৰত দিছে ভাৰত ত্যাগ আন্দোলন, এটো আমাৰ 1942 চনত হৈছিল, এ 3 লগত মিল খাব। বি নম্বৰত দিছে গান্ধী আৰউইন চুক্তি, এটো হৈছিল 1931 চনত মানে 2 লগত মিল খাব। সিত দিছে ৰাওলাট আইন, এটো হৈছিল 1919 চনত মানে সি এটো 4 লগত মিল খাব। আৰু ডিত দিছে চৌৰি চৈৰাৰ সংঘৰ্ষ, এটো 1922 চনত মানে 1 লগত মিল খাব। এ 3 লগত, বি 2 লগত, সি 4 লগত আৰু ডি 1 লগত, এটো কোনটো অপশনত আছে এটো আমি চাব লাগিব আৰু এটো আছে আমাৰ অপশন বিত, এই কাৰণে অপশন বি যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব। 8 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ কুলধৰ চলিহা। 9 নম্বৰ প্ৰশ্ন, সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ ক'ৰ পৰা আহিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি যেটো আছে হেতু মুণ্ডক উপনিষদ। 10 নম্বৰ প্ৰশ্ন, তলৰ বিকল্পবোৰ পৰি অশুদ্ধ উত্তৰটো চিনাক্ত কৰা আৰু অপশন যিখিনি আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু কৌটিল্য নাট্যশাস্ত্ৰ। কৌটিল্যই নাট্যশাস্ত্ৰ নহয়, কৌটিল্যই অৰ্থশাস্ত্ৰহে ৰচনা কৰিছিল। 11 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কত তলৰ দিয়া কোনটো বা কোনবোৰ যুক্তি শুদ্ধ। ইয়াতে 4টা যুক্তি দিয়া আছে। 1 নম্বৰত যেটো দিয়া আছে এটো শুদ্ধ হয়, উত্তৰ পূৰ্বাঞ্চলত সৰ্বমুঠ 8খন ৰাজ্য আছে। 2 নম্বৰত যিখন দিয়া আছে এইখনো শুদ্ধ হয়, হৰ্ণবিল উৎসৱ নাগালেণ্ডত প্ৰতি বছৰে ডিসেম্বৰ মাহৰ প্ৰথম 10টা দিনত উদযাপিত হয়। 3 নম্বৰত যেটো দিছে মেঘালয়ৰ সমাজ ব্যৱস্থা হল মাতৃকেন্দ্ৰিক, এইটোও সঁচা হয়। 4 নম্বৰ দিছে চেৰাও নৃত্য মণিপুৰৰ পৰম্পৰাগত নৃত্য, এইটো মিছা হয়। তাৰমানে 1, 2 আৰু 3 য'ত শুদ্ধ বুলি আছে হেতু আমাৰ ৰাইট আনসাৰ হ'ব আৰু এইটো আমাৰ অপশন এত আছে, সেই কাৰণে অপশন এ ৰাইট আনসাৰ। 12 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত যুগান্তৰ পত্ৰিকাৰ সম্পাদক আছিল আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি ভূপেন্দ্ৰনাথ দত্ত। 13 নম্বৰ প্ৰশ্ন, লৰ্ড কাৰ্জনে বংগ প্ৰদেশক 2খন প্ৰদেশত খণ্ডিত কৰিছিল, পূৰ্ব বংগ আৰু অসম আৰু বংগ প্ৰদেশ। বংগ প্ৰদেশৰ ৰাজধানী আছিল কলিকতা, পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কি আছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি ঢাকা। 14 নম্বৰ প্ৰশ্ন, বংগ বিভাজন কাৰ্যকৰী ঘটনা হৈছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু 16 অক্টোবৰ 1905 চনত। 15 নম্বৰত উক্তি দিছে 19 শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভাৰ জন্ম হৈছিল, এটো সঁচা হয়। আৰু যুক্তি দিছে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজনীতিৰ বিৰোধিতা কৰিছিল, যুক্তি যেটো আছে এটোও সঁচা হয়। তাৰমানে উক্তি আৰু যুক্তি দুয়োটা সঁচা।
এইটো ক'ত আছে সেইটো আমি চাব লাগিব উক্তি আৰু যুক্তি দুয়োটা সঁচা এ আৰু আৰ দুয়োটাই শুদ্ধ এইটো অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চি আমাৰ ৰাইট এনসাৰ হ'ব 16 নম্বৰ প্ৰশ্ন অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 1843 চনত 17 নম্বৰ প্ৰশ্ন তলৰ অংগ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াতে যিটো 1 নম্বৰত দিয়া আছে ফুলগুৰি ধাবা এইটো আমাৰ বিৰ লগত মিল খাব আফু খেতি 2 নম্বৰত দিয়া আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ এইটো আমাৰ জে.ডি. এণ্ডাৰছনৰ লগত মিল খাব 3 নম্বৰত জয়ন্তীয়া বিদ্ৰোহ দিয়া আছে এইটো উকিয়াং নৱা যিটো আছে ডি নম্বৰত এইটোৰ লগত মিল খাব আৰু 4 নম্বৰত মণিপুৰ বিদ্ৰোহ এইটো টিকেন্দ্ৰজিত যিটো আছে এইটোৰ লগত মিল খাব 1 বিৰ লগত 2 এৰ লগত 3 ডিৰ লগত আৰু 4 চিৰ লগত এইটো আমাৰ কোনটো অপশ্যনত আছে সেইটো আমি চাব লাগিব আৰু এইটো আছে আমাৰ অপশ্যন এ সেইকাৰণে অপশ্যন এ যিটো আছে এইটো আমাৰ ৰাইট এনসাৰ হ'ব 18 নম্বৰ প্ৰশ্ন পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 26 জানুৱাৰী 1930 চনত 19 নম্বৰ প্ৰশ্ন কোনে সত্যবিলোপ নীতি প্ৰৱৰ্তন কৰিছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি লৰ্ড ডালহাউজি 20 নম্বৰ প্ৰশ্ন ভাৰতৰ সংবিধান দ্বাৰা স্বীকৃত মুঠ চৰকাৰী ভাষাৰ সংখ্যা আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ 22খন 21 নম্বৰ প্ৰশ্ন তলৰ কোনটো অজীৱীয় সম্পদ আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ বায়ু 22 নম্বৰ প্ৰশ্ন কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ ৰেড সি লুইত সাগৰ 23 নম্বৰ প্ৰশ্ন তলৰ মহাসাগৰসমূহক ডাঙৰৰ পৰা সৰুলৈ ক্ৰমানুসাৰে সজোৱা হৈছে শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াতে ডাঙৰৰ পৰা সৰু মতে আমাক সজাব দিছে আৰু ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব অপশ্যন এ যিটো আছে সেইটো প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ তাৰ পিছত এটলান্টিক মহাসাগৰ তাৰ পিছত ভাৰত মহাসাগৰ তাৰ পিছত দক্ষিণ মহাসাগৰ আৰু শেষত উত্তৰ মহাসাগৰ তাৰমানে অপশ্যন এ যিটো আছে এইটোৱে আমাৰ ৰাইট এনসাৰ হ'ব 24 নম্বৰ প্ৰশ্ন তলৰ কোনটো জনজাতি মংগোলীয় গোষ্ঠীৰ নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি খাচিয়া 25 নম্বৰ প্ৰশ্ন অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ বাবে মূলতঃ দুটা কাৰণ দায়ী তাৰে এটা হ'ল জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আনটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো অধিক মাত্ৰাত প্ৰব্ৰজন 26 নম্বৰ প্ৰশ্ন তলৰ অংগ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াতে প্ৰথমতে আমাৰ মহাসাগৰ দিয়া আছে আৰু ছেকেণ্ডত আমাৰ নদী দিয়া আছে এ নম্বৰত যিটো এছিয়া আছে এছিয়াৰ লগত আমাৰ হুৱাংহো যিটো আছে 2 নম্বৰ এইটো মিল খাব আফ্ৰিকা মহাসাগৰত আছে আমাৰ কাৰ্গো বি 4ৰ লগত মিল খাব ইউৰোপ মহাদেশত আছে ভোলগা আৰু নৰ্থ আমেৰিকাত আছে মিছিছিপি তাৰমানে এ 2ৰ লগত বি 4ৰ লগত চি 1ৰ লগত আৰু ডি 3ৰ লগত আৰু এইটো অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো হ'ব আমাৰ ৰাইট এনসাৰ 27 নম্বৰ প্ৰশ্ন কোনখন মহাদেশত পৃথিৱীৰ উচ্চতম হ্ৰদ টিটিকাকা অৱস্থিত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো দক্ষিণ আমেৰিকা 28 নম্বৰ প্ৰশ্ন মাটিকালি হিচাপত অসমৰ বৃহত্তম জিলাখন হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি কাৰ্বি আংলং 29 নম্বৰ প্ৰশ্ন ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 2.6%। 30 নম্বৰ প্ৰশ্ন গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ দায়ী গেছবিধ হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি কাৰ্বন ডাই অক্সাইড 31 নম্বৰ প্ৰশ্ন গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 40 নং ৰাষ্ট্ৰীয় ঘাইপথ 32 নম্বৰ প্ৰশ্ন উক্তি আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা উক্তিত দিছে ইয়াতে এটলান্টিক মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ এইটো মিছা হয় উক্তি যিটো দিছে যুক্তিত দিছে এটলান্টিক মহাসাগৰে পৃথিৱীৰ প্ৰায় 1/6 আগৰি আছে এইটো সঁচা হয় যুক্তি যিটো দিছে এইটো সঁচা হয় তাৰমানে উক্তি অশুদ্ধ যুক্তি শুদ্ধ
এইটো আমাৰ ক'ত আছে সেইটো আমি চাব লাগিব আৰু এইটো আমাৰ অপশ্যন ডিত আছে সেইকাৰণে অপশ্যন ডি যিটো আছে এইটো ৰাইট এনসাৰ হ'ব 33 নম্বৰ প্ৰশ্ন IUCNৰ সম্পূৰ্ণ ৰূপটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ 34 নম্বৰ প্ৰশ্ন তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতিৰ অন্তৰ্ভুক্ত নহয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো বৰ্জিত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি 35 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 21%। 37 নম্বৰ প্ৰশ্ন কোনটো অসমৰ আটাইতকৈ বৃহৎ জনজাতি আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো বড়ো। 37 নম্বৰ প্ৰশ্ন 2021 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো 398 জন। 38 নম্বৰ প্ৰশ্ন তলৰ কোনকেইটা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ এই যেটো প্ৰশ্ন দিয়া আছে ইয়াতে অপশ্যন দিওতে অলপ খেলিমেলি হৈছে ইয়াৰ এনসাৰ তিনিটা হ'ব সচিবালয় এইটো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগৰ মাজত পৰে সাধাৰণ পৰিষদো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগৰ মাজত পৰে আৰু ডি নম্বৰত যেটো দিয়া আছে সিকিউৰিটি কাউন্সিল নিৰাপত্তা পৰিষদ এইটো আমাৰ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগৰ মাজত পৰে তাৰমানে এ বি ডি এই তিনিটা হ'ব লাগিছিল একচুয়ালি প্ৰশ্নটো যদি এনেকুৱা হলে হেতেন তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ নহয় বুলি তেতিয়া হলে অপশ্যন সি যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হলে হেতেন 39 নম্বৰ প্ৰশ্ন বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যেটো আছে হেতু 10 ডিসেম্বৰ তাৰিখে 40 নম্বৰ প্ৰশ্ন উক্তি আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুৱা বিকল্পটো বাছি উলোৱা উক্তিত দিছে এখন গণতান্ত্ৰিক দেশত ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহয় এইটো সঁচা হয় আৰু যুক্তিত দিছে ভাৰতবৰ্ষ এখন গণৰাজ্য এইটো সঁচা হয় আৰু ইয়াতে আমাৰ শুদ্ধ বিকল্পটো হ'ব উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু উক্তি হৈছে যুক্তিৰ সঠিক ব্যাখ্যা ইয়াতে যেটো অপশ্যন এ আছে এটোৱে হ'ব আমাৰ ৰাইট আনসাৰ উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু উক্তি হৈছে যুক্তিৰ সঠিক ব্যাখ্যা 41 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান হল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন সি যেটো আছে হেতু এন্টনিও গুটেৰেছ 42 নম্বৰ প্ৰশ্ন 1976 চনৰ 42তম সংশোধনী মতে তলৰ দিয়া কোনকেইটা শব্দ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যেটো আছে হেতু সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য 43 নম্বৰ প্ৰশ্ন বৰ্তমান সময়ত নীতি আয়োগৰ অধ্যক্ষ কোন আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি নৰেন্দ্ৰ মোদী 44 নম্বৰ প্ৰশ্ন তলত উল্লেখিত কোনটো বা কোনকেইটা মুদ্ৰাৰ বৈশিষ্ট্য নহয় বুলি সুধিছে 1 নম্বৰত দিয়া আছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এইটো সঁচা হয় এইটো বৈশিষ্ট্য হয় 2 নম্বৰত দিছে মুদ্ৰাৰ যোগান সদায় এক থাকে এইটো মিছা হয় 3 নম্বৰত দিছে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব এইটো সঁচা হয় এইটো বৈশিষ্ট্য হয় ইয়াতে নহয় বুলি কৈছে তাৰমানে বি নম্বৰ 2 নম্বৰ যেটো আছে এইটো শুদ্ধ হ'ব অনলি 2 নম্বৰ আৰু অনলি 2 নম্বৰ আমাৰ অপশ্যনত দিয়া নাই ঠিক আছে এইটো ইয়াতে অনলি 2 যেটো আছে হেতু শুদ্ধ হ'ব অনলি 2 ইজ ৰাইট বা অনলি 2 শুদ্ধ বুলি দিব লাগিছিল 45 নম্বৰ প্ৰশ্ন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপিত হৈছিল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ 1935 চনত ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল আমাৰ বজালি জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন 2023-24 ৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ যত আমি তোমালোকৰ লগত ডিসকাস কৰিলো 45 টা যি এমসিকিউ কোৱেশ্চনছ আছে কোৱেশ্চনছ আৰু তাৰে সলিউশন আশা কৰিছো ভিডিওটোৱে তোমালোকক বহুত উপকৃত কৰিব যদি ভিডিওটো ভাল লাগিছে তেতিয়ালে লাইক কমেন্টছ আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ